নমস্কাৰ, আপোনালোকক আমাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মইনাক লৈ স্কুললৈ আহিলোঁ ৰাতিপুৱা, লগতে পৰিবাৰো আহিল আজি। তো সময় হ'ল না, তো গতিকে এটা ওচৰ পাজৰ সেনেকৈ খোৱা দোকান নাই, তো গতিকে পৰিবাৰে মটৰ ভজাকে খাই আছে, হাঁহিও আছে। আপোনালোকে আৰু লাজ নিদিব দেই, আমি আৰু কি বুলি ক'ব আৰু, এতিয়া গাঁৱত থকা মানুহ, তো ইয়াতে সেনেকুৱা ধৰক ডাঙৰ চহৰৰ দৰে ডাঙৰ দোকান নাই, এই সৰু সুৰা দোকানবিলাক আছে। তো আমাৰ কাৰণে এয়াই ডাঙৰ, টকা পইচাৰো কথা আছে। গতিকে মটৰ ভজা খায়েই আমি আৰু দিনবোৰ পাৰ কৰি আছোঁ দিয়কচোন। আৰু এইফালে ছোৱালীৰো ধৰক ছুটি হয়, হ'লে আৰু লৈ যাওঁ। তাৰপিছততো ঘৰৰ আৰু কামবিলাক থাকেই, জানেই চবেই, তিৰোতা মানুহবিলাকতো জানেই কেনেকুৱা কাম। আৰু মতা মানুহ হিচাপে মইনো আৰু কি ক'ম, মোৰো কাম বহুত। ধান কটা সময়ত ওচৰ পাজৰ চবৰে ধান কটা শেষ, তথাপি হাঁহি আছোঁ কাৰণ মানুহ পোৱা নাই। মানে আধা আধি ধৰক ধান এইবাৰ হাতীয়ে চেচ কৰিলে, আৰু কিছু যি আছে এতিয়া আৰম্ভ কৰিছে হাতীক এৰি পেলাই আমাৰ মানুহৰ গৰুবিলাক মেলি দিছে, কাৰণ প্ৰায় ধান কটা শেষেই এতিয়া মুকলি পথাৰ আমাৰখিনি আছে। তো গতিকে আমাৰখিনি আৰু খাই আছে অলপ অলপকৈ। তো আমিও কিবাকৈ যত্ন কৰি আছোঁ, কিন্তু ফল পোৱা নাই, মানুহ পোৱা নাই। এতিয়া চাওঁচোন, কালিৰ পৰা মানুহ অহাৰ কথা আছে, কি হয়, আহেনে নাহে। আৰু কালি নাহিলে পৰহি আৰু কিছু কৈ থৈ দিছিলোঁ, সিহঁতেও অহাৰ কথা আছে। সিহঁতেও যদি নাহে আৰু এটা পাৰ্টিক কৈ থৈছিলোঁ শনিবাৰে অহাৰ কাৰণে। যদি সেনেকৈ যদি আহে, তেতিয়াহ'লে কোনোবা নহয় কোনোবা এটা পাৰ্টিও যদি আহে, তেতিয়াহ'লে আমাৰ ধান কটা হ'ব এইবাৰ। আৰু যদি এই তিনিওটা পাৰ্টি যদি নাহে এটাও, তেতিয়াহ'লে এইবাৰ আৰু ৰাইজ আমাৰ ভাত খোৱাৰ আৰু উপায় নাই, ধান নহ'ব, ধান নাপাওঁ বুলি। কাৰণ মানে ধানৰ গছৰ পৰা হিয়াবিলাক ওলাই গৈ আছে, আৰু ধান পৰি সৰি যাই আছে। বহুত দিন আগতে ভগা ধান, মানুহৰ বাবদ এয়াই আৰু কি কৰিব আৰু ধৰক। আৰু খেতিখন আৰু কি বুলি ক'ম আৰু, খেতিখন অনিশ্চয়তাৰ বেপাৰ এখন। ঘৰত খোৱাখিনি হয়, এতিয়া খেতিখন কৰিলেও আমি খেতিখন চপাব নোৱাৰোঁ, এনেকুৱা অৱস্থা। কাৰণ নিজে ইমান ধান চপোৱাটো সহজ নহয়। আৰু আচলতে আমি মানুহ পাম বুলিয়ে ভাবি চবেই পায়েই আৰু। তো সেইকাৰণে আমিও আৰু আগৰ পৰা আশা কৰি আছিলোঁ, সদায় অহা মানুহখিনি আহিব। কিন্তু এইবাৰ আমাৰ মানুহখিনিক অন্য মানুহে কিডনেপ কৰি নিয়া বুলি ক'লেও ভুল নহয়, চবকে মানুহ দৰকাৰ। যাওক পিছত কথাবিলাক কৈ কিনে আপোনালোকক বৰ নকৰোঁ। ভিডিঅ'বোৰ চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কোনোবা যদি নতুনকৈ আহে চাবলৈ চেনেলটো, নতুন যদি আহে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। চেনেলটো সৰু, তথাপিও দুখৰ মাজতে হাঁহি চেনেল এই ভিডিঅ'বিলাক বনাই থাকোঁ। আৰু 2-এজন মানুহে লাইক কৰিলে ভাল লাগে, নতুনকৈ কোনোবা ছাবস্ক্ৰাইবাৰ আহিলে তেতিয়া আৰু ভাল লাগে, কাৰণ পৰিয়ালটো ডাঙৰ হৈ যায়। এতিয়া টকা পইচাৰ অভাৱী মানুহ আমি, তো বেলেগ কামটো কৰিব নোৱাৰোঁ। এনেকৈ সৰুকৈ ভিডিঅ'বিলাক বনাই থাকোঁ, তো তাতে চেনেলত এটা দুটা ছাবস্ক্ৰাইবাৰ বাঢ়ি থাকিলে আমাৰ ভাল লাগে। কাৰণ পৰিয়ালটো আৰু ডাঙৰ হৈ গৈ থাকে দিয়কচোন। আমি বেলেগ দিটো আৰু একো কাম কৰিব নোৱাৰোঁ, কিন্তু ভিডিঅ'বোৰ বনাই এনেকৈ পৰিয়ালটো ডাঙৰ কৰি যাই আছোঁ। আপোনালোকে আমাৰ পৰিয়ালেই দিয়কচোন। আজিলৈ বাৰু ৰাখোঁ, লগ পাম বাৰু অন্য এটা ভিডিঅ'ত। ভিডিঅ'বোৰ চাব দেই, মৰম দিব আমাকো। আৰু জয় আই অসম।